হে গাইজ গুড নুন শুভ দুপৰীয়া আৰু যিহেতু বহাগৰ মাছ চলি আছে মানে কি বহাগ একদমো লগা নাই মানে সেই আগৰ বহাগ আৰু সেনেকৈ বহাগ হৈ নাথাকে এতিয়া জুবিন দা বিহীন বহাগ আৰু কি বহাগ হ'ব বহাগ বুজি একোৱেই নাই ক'ব লগা চ' আজি আপোনালোক মই জুবিন দাৰ মই ইমান দিন ফটো উঠছোঁ ফেচবুকে ইনষ্টাই দেখি আছে আপোনালোকে বা ইউটিউবতো দেখছি চ' তাৰে আৰু কাহিনীগিলা কওঁ মই জুবিন দা কেনেকৈ লগ পাইছিলোঁ কি ঘটিছিল চবেই জানিব খুজি থাকে মোক কমেণ্টটো দি থাকে ফোন কৰিও কয় চ' চব কথা কওঁ তো বলক আজি ভিডিঅ'টো সেই কৰোঁ আৰু জুচুত বনচোতে ভিডিঅ'টো কিয় জানা না তহঁতে পিছত কবি নাই আৰু শব্দটো নাহিল বুলি কিবা কাৰণে সেইকাৰণে ভিডিঅ'টো জুচুত বনছোঁ আৰু এডাল নাহৰ আপোনালোকে জানেই অলৰেডি সেইটো মোৰ ৰুম সন্মুখতে ৰৈছোঁ আৰু চব অসমবাসী নিজৰ পদূলিত নাহৰ ৰখ নিজৰ চোতালত ৰখ যাতে জুবিন দা সদায় ৰাতিপুৱা উঠি দেখা পায় জয় জুবিন দা আৰু গাইজ মেইন ভিডিঅ'টো আৰম্ভ কৰাৰ আগে এটা কথা কৈ লওঁ এইবাৰ বিহু উৎসৱ কি ভাল লাগছে জানেনে গৰিমা বৌ ওলাই আহিছে মানে দুখগিলাক ধৰি ৰখা নাই কিয় মানুহ জীয়াই থাকিব নালাগিব নেকি তেতিয়া দেখোন মৰি জীয়াই আছে তেতিয়াহ'লে বৌক জীয়াই ৰাখিব লাগিব নে নাই আমি চ' এতিয়া অলপ আগতে যি ক'লোঁ জুচুত ভিডিঅ'টো বনাব লাগিব কিয় কৈছোঁ জানাই নে কাৰণ নেই ধোৱা চাঙত উঠছি হাঁহি উঠে নেৰ কথা ক'লি এতিয়া সেইকাৰণে জুবিন দাক আমি চেলিব্ৰেট কৰিব লাগিব জুবিন দাক হৃদয়ত জীয়াই ৰাখিব লাগিব নেৰ কথা কৈ লাভ নাই আৰু নেই নহয় মই জানো এইটো 110% নহয় চ' সেইটোৱে কথা আৰু এটা মতো হ'ব লাগে যে আমি হৃদয়ত জুবিন দাক জীয়াই ৰাখিম আৰু আনকো জুবিন দাৰ বিষয়ে শিকাম আৰু আনকো জুবিন দাক হৃদয়ত জীয়াই ৰাখিব শিকাম চ' এইটো মতো হ'ব লাগে যে আমি জুবিন দাক হৃদয়ত জীয়াই ৰাখিম আৰু আনকো হৃদয়ত জীয়াই ৰাখিব শিকাম চ' এইটো হ'ব লাগে যদি এটা কমেণ্ট কৰি দিয়ক চ' এতিয়া বলক মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এতিয়া মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ মানে কি এইটো কমেডি ভিডিঅ' নহয় মই যিহেতু কমেডিৰ মানুহ এইটো চিৰিয়াছ ভিডিঅ' চিৰিয়াছ কথা ক'ম চ' এইটো এক ধানো কমেডি নাই চ' জুবিন দাক কি জুবিন দাৰ নামতো সৰুৰ পৰাই পাগল না আমাৰ শৈশৱ কৈশোৰ যৌৱন ৰঙাই থকা মানুহটোৱে জুবিন দা মই বুলি নহয় প্ৰত্যেকজন অসমীয়াৰ কাৰণে জুবিন দা আৱেগ অনুৰাগ চ' মেইন কথা কি আমি যেতিয়া হাইস্কুলত পঢ়িছিলোঁ তেতিয়াৰ পৰাই পাখি শিশু মুখা যন্ত্ৰ এইগিলা শুনি এইগিলা গান গাই ডাঙৰ হোৱা চ' জুবিন দা ৱাজ লাইক ইমোশ্যন জুবিন দা ইজ লাইক ইমোশ্যন অলৱেজ ইমোশ্যন চ' জুবিন দাক মই প্ৰথম কেতিয়া লগ পাইছিলোঁ মানে কি যেতিয়া পাণ্ডু কলেজত পঢ়ি আছিলোঁ মেথছ মেজৰ আছিল মোৰ পাণ্ডু কলেজত 2011 মান হ'ব মেবি এনেকুৱা তেতিয়া তাৰমানে কি বুক ফেয়াৰ আছিল চানমাৰীত চ' তাতে গ'লোঁ তাতে যাই যেতিয়া জুবিন দাক প্ৰথম দেখা পাইছোঁ আটাবাদ দিছোঁ জুবিন দা সেনেকৈ তেতিয়া হেৰি চিদ্ধাৰ্থ জাব্ৰা জহৰা এইগিলা মানুহ মেনেজাৰ নাছিল তেতিয়া এটা মানুহ আছিল লগত তেওঁৰ নামটো পাহৰিছোঁ মই এনিৱে তো তেতিয়া মই সুধিলোঁ জুবিন দা বলিউডৰ কি গান আহিব কৈছে কৃষ্টিত গাইছোঁ নহয় কৃষ্টিত আহি আছে এনেকৈ কৈছে আৰু জুবিন দা অটোগ্ৰাফ খুজিছিলোঁ এনে ফটোখন আহি আছে স্ক্ৰীণত দেখা পাব জুবিন দা কৈছে মই কি কৈছোঁ মোৰতো কাষত কেতিয়া ফিটাপ নাই বহিছোঁ এনে আৰু পাত চিৰি আনিছোঁ কাষৰ পৰা আনি কৈছোঁ বহুত মানুহ চবেই অটোগ্ৰাফ লৈছে কিবা লৈছে তেতিয়া অটোগ্ৰাফত দিছিল তেতিয়া ফটো নাছিল বেছি এণ্ড্ৰইড ফাৰ্ষ্ট ইণ্ট্ৰডিউচ হৈছিল তেতিয়া এণ্ড্ৰইড মোবাইল চলিৰ আছিল হাতত কৈছোঁ তেতিয়া অটোগ্ৰাফখন মই ক'লোঁ কাক চিৰি আনিছোঁ তাতে কৈছে এইখনত নিদিওঁ কেলা এনেকৈ কৈছে সেই চিঙা কাগজ এখনত কিয় অটোগ্ৰাফ দিব নেদিলেকে অটোগ্ৰাফ লাষ্টত কাৰোবাৰ পৰা ফটো এটা উঠিছিলোঁ মই তেতিয়া প্ৰথম কিবা এটা মোবাইল আছিল নেকি নকিয়া XP টাইপ চামথিং সেনেকুৱা তো তাতে প্ৰথম ফটোটো উঠিছিলোঁ আৰু সেই ফটো স্ক্ৰীণত আছে অলৰেডি দেখছি চ' সেই প্ৰথম লগ পালোঁ তাৰপৰা বিভিন্ন ফাংচনত যাই থাকোঁ এনাওতো সৰুৰ বা এতিয়া গ'লে মই 2000 মান জুবিন দাৰ ফাংচন আহিছোঁ ক'ত যোৱা নাই বে সেইফালে মোটামুটি গোৱালপাৰা গৈছোঁ এফালেতো আপটো মই মোটামুটি শিৱসাগৰ গ'লে যাই পাইছোঁ বকচৰিগাঁওতো সেইফালে বাদেই দিলোঁ এফালে বাক্সা মোটামুটি আৰু সেইটোতো আজিলেও ভাল পোৱা না কিনিলেও নহয় চ' নিজৰ পইচা খৰচ কৰি নিজৰ দেহা কষ্ট দি পেলাই এনেকৈ ফাংচন চাব গৈছোঁ বহুত তাৰপৰা এনেকৈ ফাংচন চালোঁ তাৰপৰা একদিন এনেকৈ কি হ'ল আমাৰ বহুত মানুহ ফেচবুকত কোঅৰ্ডিনেশ্যন হ'ল তেতিয়া মানে ফেচবুকটো বঢ়িয়া চলি আছিল মানে আমি কেইটামান আছিলোঁ আৰু অসমৰ প্ৰথম জুবিন গাৰ্গ ফেন ক্লাব সেই তেতিয়াতে আৰম্ভ হৈছিল সেইটো প্ৰথম ফেন ক্লাব আছিল জুবিন গাৰ্গ এতিয়া পিছততো বহুতে ক'ব পাৰে নে 2015-16 ফেন ক্লাব ফাৰ্ষ্ট ফেন ক্লাব সেই আমি কৰিছিলোঁ কংকন বুলি এটা আছিল কংকন কেইদাস বুলি জালুকবাৰীৰ ল'ৰা আমাৰ ঋতুদা আছিল এতিয়া ঋতুদা যি ইনফ্লুৱেঞ্চাৰ ফেচবুকত আপোনালোকে জানেই চ' ঋতুদা যে ভিডিঅ'টো চাই এটা কমেণ্ট কৰি দিব ঋতুদা আছিল মই আছিলোঁ তাৰপিছত চিৰহজ্যোতি বৰা আছিল কংকনৰ কথা ক'লোঁ গীতালীৰ মেনেজাৰ ভাৰ্গৱ আছিল তাৰপিছত আৰু এটা কিশোৰ তালুকদাৰ আছিল প্ৰণীত দাস আছিল লিমু নিমছ বুলি এটা আছিল শিৱসাগৰৰ চ' আমি লগ লাগি প্ৰথম ফেন ক্লাবটো গঠন কৰিছোঁ আৰু অসমৰ জুবিন গাৰ্গৰ প্ৰথম ফেন ক্লাব সেইটোৱেই তাৰপিছত এনেকৈ আমি ফেন ক্লাবৰ গোটেই মানুহবিলাক লগ হ'লোঁ একেলগে ঋতুদাও আছিল আৰু ঋতুদাই কেনেকৈ চিনি পাইছিল জুবিন দাক তাৰমানে ঋতুদাৰ যোনটো য'ত দোকান আছিল ঋতুদা তাতে জুবিন দা ফ্লেট আছিল নে কিবা চামথিং সেনেকুৱা কাহিনী এটা আছে কিবা এনেকৈ ভাল চিনাকি গৈছিল তো ঋতুদাই এনেকৈ লৈ গ'ল আমাক জুবিন দাৰ তাতে লৈ যায় এনেকৈ বঢ়িয়াকৈ কথা বাৰ্তা পতা হ'লোঁ তাৰপিছত আমাক মাতা হ'ল তাৰপৰা 2013 চনত যোনটো ছেভ ৰাইনো এছাম বুলি এটা কেম্পেইনিং কৰিছিল জুবিন দাই জুৰুডত কৈছিল চিৰিয়াখানাত আজিও মনত আছে তাতে শিৱ থাপা বুলি যোনটো বক্সাৰ আছিল সিও আছিল
সেনেকৈ তাতে গেলোঁ সেনেকৈ আমাক ভালকৈ চিনাকি হৈ গ'ল মানে গোটাইগিলাক আৰু মোৰ নাম্বাৰটো মই লগ পালে জুবিন দাক এটা কথা কৈছিলোঁ এই শিৱ বাবাৰ ওপৰত গড অফ ছিংগিং বুলি কৈছিলোঁ আৰু মই গোটেই কেপিটেল লেটাৰ লিখিছিলোঁ চব গড অফ ছিংগিং তাৰ জুবিন দাৰ নম্বৰটো মোৰ ফোন নম্বৰটো এই শিৱ বাবা মায়ে দেউতাৰ সপাতে সূৰ্য জ্বলি আছে গড অফ ছিংগিং বুলি চেভ কৰি থৈ দিছিল মোবাইলত সেই তেতিয়াতে আৰু তাৰপিছত কি জুবিনে যতি প্ৰগ্ৰেম থাকে আজি বোলে GMCHৰ অডিটৰিয়াম কালি বোলে ৰবীন্দ্ৰ ভৱন তাকেই দাউৰি গুচি যাওঁ আৰু গেলিক কি জুবিন দাক মই প্ৰত্যেক দিনাই ভৰিত ধৰি এনেকৈ সেৱা কৰোঁ ভৰি চুই আৰু কাৰণ আমি ইয়াৰ পৰাই ভাল পাইছিলোঁ না আমি ইয়াৰ কাৰণে যোনগিলা মানুহ লগত আছিল না আজি তাৰে কাৰণেতো শেষ হ'ল না মানুহটো তো আমি তাৰে কাৰণে ভাল পোৱা নাছিলোঁ হৃদয়ৰ পৰা ভাল পাইছিলোঁ সেইকাৰণে সদায় সেৱা কৰিছিলোঁ ভৰিত ধৰি যে দাদা আপুনি ভালে থাকক মোৰ আৰু জুবিন দাক দেখেও সেৱা কৰিছোঁ ভগৱানক তাৰপিছত এনেকৈ আৰু জুবিন দাৰ লগত হোৱাটছএপতো মেছেজ কৰা হ'লো বিদ্যা ভগৱান কৈছোঁ আপোনালোক বিশ্বাস নকৰিব পাৰে মই জুবিন দাক হোৱাটছএপত কবিতাও লিখি দিছিলোঁ আৰু ৰিপ্লাইও দিছিল গুড জুবিন দাক ফোন কৰিলেও ৰিচিভ কৰে একদিনতো ইভেন মোক নিজে ফোন কৰিছিল জুবিন দাই কি কথাক লৈ মই কওঁ একদিন তাৰমানে এটা ৰাজনৈতিক নেতা আৰু বৰ্তমান তেখেত MLA মানে এতিয়া বৰ্তমানতো MLA মানে কি ইলেকশ্যন খেলছি নামটো নকওঁ কিবা জুবিন দাক কৈছিল তো মোক সুধছি মই কৈছিলোঁ জুবিন দাক মেছেজ জুবিন দাই তেখেতে এনেকৈ কৈছে এটা শিৱ বাবা মায়ে দেউতাৰ ওপৰত সত্য ঘটনা তাৰপিছত হেৰি কৈছি জুবিন দাই ফোন কৰি কৈছি হেল্ল' কি হয় কৈছি এনেকৈ কৈছি নেকি মই কৈছোঁ এনেকৈ জুবিন দাই এনেকৈ কৈছে কেলা তাক চোচৰাই লৈ আহিম কেলা খাৰগুলি পাহাৰত আহিবি এনেকৈ কৈছে বিদ্যা ভগৱান কষ্ট কৈছে এটা সত্য ঘটনা আৰু মোক যেতিয়া লগ পাইছিল বাকী যোনগিলা মানুহ জানে এইগিলা কথা কমেণ্ট কৰিবি মিছা কোৱা নাই মই মিছা নকওঁ মোক মাতলি কি আছ ভালে আছ ভাত খালা আৰু ঠেকেৰি বুলি কৈছিল মানে কি এত ধেমালি কৰি গৈছিল আৰু মোক কৈছে দাদা মোক আপুনি মোক ঠেকেৰি বুলি কয় আৰে কেলা তোক সেইটোতে ভাল লাগে তোৰ ভাষাটো জুবিন দা আপোনাক বৰ ভাল পাওঁ দক বৰ ভালে আছে দক সেনেকৈ কয় সেইগিলা কথা কৈছিল বে তেতিয়া তো সেইগিলা গেল মেছেজ কৰা তাৰপিছত কি হ'ল 2014 না 15 বাৰ্থডেত আগা দিনাতো গোটাই মহা গুচি গ'ল ফেন ক্লাবৰ মোক নকওঁ কৰি পিছদিনা মই গালি দিছোঁ মোক কিয় নকলি কৈছে পিছদিনা ৰবীন্দ্ৰ ভৱনত থাকবো তাকে যাবি তাৰপৰা দিনত গেলোঁ ৰবীন্দ্ৰ ভৱনত গেলি দিনটো আছোঁ তাতে মানে আগলে কিবা ইনগ্ৰেশ্যন কৰিছে প্ৰগ্ৰেম কৰিছে ফটো উলাই আহি আছে দক চাব পাৰে ইয়াতে তো সেইগিলা ইনগ্ৰেশ্যন কৰিছে কিবা কৈছে তাৰপিছত কি কৰিলোঁ কৈছে খাৰঘুলিলৈ ব'ল তাৰপিছত খাৰঘুলি গেলোঁ সেনেকৈতো গমাই পেলাক আপোনালোকে যাই মেইন গেটত এইগিলা ফটো সামটামাত ধৰা যি মোৰ ফটোগিলা আছে কাষত লৈ কথা পতা বহুত কথা পাতিছোঁ এইবাৰ গানৰ কথা ফানি কথা আৰু জুবিনে মোৰ ইংলিছত কথা পাতিছিল ময়ো ইংলিছত কথা পাতিছিলোঁ মই বহুত ভাল না ইংলিছত লিটাৰেলি মই বহুত ভাল ইংলিছত চ' সেইগিলা কথা পাতি বহুত টাইম হাঁহি ফূৰ্তি কৈছোঁ বহুত কৈছে আহিবি আৰু কাইলৈ সেনেকৈ তাৰপিছত সেনেকৈ গুচি আহিলোঁ তাৰপৰা ৰাতি থাকতে ভাত খাব দিছিল নাখালোঁ সেইটো কাহিনী খাৰঘুলিকতো মাতি থাকে নিশাক দিন কি হ'ল তাৰ আগা দিনে খাৰঘুলিক গেলোঁ যা সিদিনা মই গাহৰি বনছিলোঁ একদম ভগৱান কচম গাহৰি বনছিলোঁ চবেই খাইছি এই ৰিজু বৰুৱা দা যোনটো ভাইনন্দাৰ পুতক আমাৰ তেওঁ আছিল সিদিনা তেওঁৰ বৌ আছিল বহুত মানুহ আছিল সিদিনা ষ্টুডিঅ'ত তাৰপৰা গাহৰিটো মই বনাই দিছোঁ কৈছে কেলা মজা বনাই চবে তাৰপৰা জুবিন দা ক'লোঁ আপোনাক কেনে হৈছে খাইছে আকৌ জুবিন দা কৈছে ঠিক আছে মই জুবিন দা ভাল হৈছে বুলি কওক কৈছে মই বেছি এপ্ৰিচিয়েট নকৰোঁ বেলেগক সেনেকৈ কৈছে মই নিজে ভাল বনাওঁ ন সেনেকৈ কৈছে সেই তাক কৈছে তই পিছদিনা কৈছে তই অহাকালি আহিবি তই নিজাকৈ গাহৰি লৈ আহিবি এবাৰ মই কৈছোঁ আনিম জুবিন দা আনিম তাৰপিছত পিছদিনা দিনটো মানে কি ঘুমোৱা টাইপ নাই মানে ইমান এক্সাইটমেণ্টত আছোঁ গধূলি এটা বড়োৰ ল'ৰা আছিল আমাৰ এই বৰগাঁও য'ত ঘৰ তাতে কাষৰে সন্তোষ বুলি সি এটি গেলোঁ একদম গাহৰি মাংস লৈছোঁ মাৰে কিছু চব লৈছোঁ মছলা চছলা চব অলপ লৈ গৈছোঁ জুবিন দা আহিব নাই খাৰু চুলিত ৰখি আছোঁ ফোন কৈছোঁ জুবিন দা কেতিয়া আহি পাব ফোনো ৰচিবে তেতিয়া আৰু সিমান মেচিউড নাছিলোঁ না ফোন কৰিব নালাগে যিমান ডাঙৰ মানুহ নাচনো ফোন কৰিছোঁ কৈছে মই গৈ আছোঁ কৈছোঁ গৈ আছোঁ এনেকৈ কৈছোঁ আহি পালাক ষ্টুডিঅ' লগে গাহৰি বনছোঁ মই বনছোঁ সিদিনা গাহৰি এতিয়া ষ্টুডিঅ'ত এই ফটোটো দেখিছে সিদিনাৰে ফটো তাৰপিছত তাতে গাহৰি চাহৰি বনাই মজাকৈ খুৱাইছোঁ ইমান ধুনীয়া খাইছে আৰু ইমান ভাল হৈছে মানে আচৰিত আৰু লিটাৰেলি ময়ো ভাল বনাওঁ চ' আৰু এটা কাহিনী মই এতিয়া কওঁ আপোনালোক তেতিয়া তাৰমানে কি গানে সেই চলি আছিল ডাবিং নে কিবা চামথিং চলি আছিল আৰু মিছন চাইনাৰ যোনটো দিন জ্বলে ৰাতি জ্বলে গান আজি এই মাই দেউতাৰ শপত খাই গৈছোঁ নদীৰ পাৰত সেই গানটো মই 2014 না 15তে শুনো সেইটো গান দিন জ্বলে সেইটো গান মোৰ আগতে যোনটো ভইচ ৰেকৰ্ডিং আছিল নকিয়াৰ মোবাইলটোত আছিলে সেইটো সেই তেতিয়াতে শুনো সেইটো গান সেইগিলা আমাক ৰাতি শুনাইছি আৰু ইভেন মাইকেল জেকচনৰ হেৰিগিলা লেপটপত গোটাই আছে শ্ব'গিলাত কেনেকৈ মানুহগিলা ক্ৰাউডগিলা বেহুজ হৈ যায় দাঙি লৈ থৈ আহে দাঙি লৈ যায় তো মাইকেল জেকচনৰ ফাংচনত ইমান ক্ৰেজ আছিল মাইকেল জেকচনৰ সেইটো বস্তু দেখোঁ চা মানুহ এটা কিমান ভাল পাব পাৰে চ' সেইটো কথা সেইগিলা দেখুৱাইছি গান শুনাইছি ষ্টুডিঅ'ত ৰাখছি কৈছে যেতিয়া পোহৰ হ'ল কি হ'ল কৈছে তহঁতি যাব পাৰিবিনে মই কৈছোঁ তহঁতি মানে কৈছোঁ তই যাব পাৰিবিনে এনেকৈ কৈছে মই কৈছোঁ যাম দাদা যাম তই যা তেতিয়াহ'লে মই এতিয়া শু এনেকৈ কৈছে তাৰপৰা তেতিয়া শুবাই গুচি গৈছে এইগিলা লিটাৰেলি সত্য কাহিনী দিয়ে আৰু জুবিন দাক সেৱা কৰাৰ কথাটো কৈছোঁ জুবিন দাই সেৱা কৰিলে খুব বেয়া পাইছিল কৈছে মোক ভগৱান নবনাবি কেলা সেনেকৈ কোৱা আৰু জুবিন দাই সেৱা কৰিলেও বেয়া পায় বে এইটো একদম সত্য কথা
আৰু অলপ আগতে যে মই মিছন চাইনাৰ কাহিনীটো ক'লোঁ দিন জ্বলে ৰাতি জ্বলে গানটো শুনো সেই তেতিয়াতে যেতিয়া হেৰি সিদিনাখনে ৰাতি যেতিয়া এই গানে কি চিনেমাখনত ডাবিং চলি মই ক্লিপ দিলে দেখুৱাইছিল যে কৈছোঁ আপোনালোক এই সপোনে এতিয়া জানো ময়ো জানো সেই গানটো তেতিয়াতে শুনো তাতে বোলো কি ধুনীয়া গান বনাইছে ইভেন তেতিয়া গ'লে অডিঅ' ৰিলিজ হোৱা নাছিল গানে চিনেমাখনত চ' ভাবক মই কিমান লাকি মই বহুত সৌভাগ্যৱালী কাৰণ জুবিনদাৰ সান্নিধ্য পাইছোঁ জুবিনদাক দেখা পাইছোঁ সাক্ষাৎ লগো পাইছোঁ কৌলিক দেখা পালোঁ সিদিনা লাষ্ট কেদাৰনাথ যাব আছে সেইটোৱে ড্ৰিম আৰু লাইফ আৰু বেলেগ ড্ৰিম চেটাত কৰিব লাগে কি আছে গোটেইখিনি পাইছোঁ লাইফ তো আৰু ক'ব লগা বহুত কাহিনী আছে এটা পাৰ শেষ নকৰোঁ কিয় জানে না আপোনালোকে হয়তো বোৰ পাব পাৰে বোন নাপায় জুবিনদাৰ কথা ক'লে কিন্তু ঘটনাটো হ'ল কি বহুত দীঘল হৈ যাব ভিডিঅ'টো চ' নেক্সট পাৰ্ট 2 বনাম তাতে আৰু ক'ব লগা আছে বহুত কথা একেলগে ফাংচনত যোৱা বহুত কথা পতা ধাবাত আহিলোঁ খোৱাত খানা খোৱা এইবিলাক বহুত কথা ক'ব লগা আছে নেক্সট ভিডিঅ'টোত বঢ়িয়াকৈ ক'ম আপোনালোক চ' এইটো ভিডিঅ' চাওক আৰু এইটো ভিডিঅ' চবেই শ্বেয়াৰ কৰক এইটো হাত জোৰ কৰিব অনুৰোধ কৰিছোঁ কাৰণ জুবিনদাৰ বিষয়ে চবেই জানক পৃথিৱীত তেওঁ এজন কি মানুহ আছিল কি মহাপুৰুষ আছিল কি আত্মা আছিল চ' জুবিনদাৰ যাতে হাজাৰ বছৰ জীয়াই থাকে তাৰে কামনাৰে জয় জুবিন দা জয় আই অসম আৰু নেক্সট ভিডিঅ'ত মই গোটেইখিনি কথা কৈ আছোঁ আপোনালোক একদম বঢ়িয়াকৈ ক'ম এই ভিডিঅ'টো শ্বেয়াৰ কৰিব